আজি আকৌ আহিলোঁ পুখুৰী পাৰলৈ। খানা এটা খাইছোঁ সকলোৱে মিলি, পুখুৰীৰ মানুহকেইজন আৰু আমাৰ গ্ৰুপৰ মানুহকেইটাই মিলি এটা খানা খাইছোঁ ইয়াত। সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক জনাওঁ, আজি ডিটেইলছখিনি জনাওঁ কি পুখুৰীৰ মানুহখিনিৰ লগত আপোনালোকে চিনাকি হোৱাই নাই, তেওঁলোকৰ লগতো চিনাকি হওক, তেওঁলোকৰ লগত কথা পাতিব, তেওঁলোকৰ হেৰিৰ পৰাও জানিব মুখৰ পৰা যে কি হয় বা কিমান পানী আছে, কিমান কি আছে, মাছ কি আছে, মহে কৈ থকা শুনিছে এইকেইদিন। তো তেওঁলোকৰ মুখৰ পৰা মই জনাম, শুনিব, ভিডিঅ'টো চাব, আজি গোটেই ডিটেইলছখিনি গম পাব। আৰু এটা বিগ নিউজ এটা আছে, নিউজটো চাবলৈ হ'লে ভিডিঅ'টো পূৰা চাব, মাজতে মই দি দিম নিউজটো। এইটো ভাল একদম বিগ নিউজ হয়, এইটো এংলাখিনিৰ কাৰণে দেই। ভিডিঅ'টো সম্পূৰ্ণ চাব। বিলৰ পাৰত আহি মাছ এটা ধৰি খানা আয়োজন আজি। চাওক কিমান ডাঙৰ ৰূপচন্দা হ'ব পাৰে, আপোনালোকে নিজে চিন্তা কৰকচোন। মাছটো চাই এইবোৰ কিবাকিবি লাগি আছে, চাওকচোন পিচটো হাত চাওক, চাওক কিমান ডাঙৰ মাছ। বইল হ'ব আজি, দাইলত কচু দিয়া হৈছে, তাৰপিছত মাছ দিয়া হ'ব, ভাত ৰেডি হৈ গ'ল। ওচৰৰ পাজৰৰ পৰিৱেশটো চাওক, এইটো বিলৰ পাৰ, এটা পাৰ এইটো। আপোনালোকক যে কৈছিলোঁ মই ইটো পাৰৰ এইটো পাৰ, এই পাৰটো এইটো চাওক কিমান মানে ইটোৰ আধা। এই গছখিনি মানে বনখিনি কাটি দিলে আপোনালোকে ধুনীয়া বহিব পাৰিব। অহা যোৱা যদি কষ্ট হয়, এই পাৰটো দেখিছে ন, মাজত আমি দলং বনাই দিম, হাকো বনাই দিম, 3ডাল বাঁহ দি দিম, ইপাৰেদি গৈ খোজকাঢ়ি মেলি আকৌ জেগাত যাব পাৰিব। যাৰ দৰকাৰ, যদি পিছফালেদি যাবলৈ অসুবিধা হয় মানে সেইপিনেদি যদি আমি দি দিওঁ, এই চাইডটো যদি হাকো দি দিওঁ, তো কিনাৰে কিনাৰে চাওকচোন কিমান ধুনীয়া, একদম লিকা একদম ইটো পাৰ পাবগৈ, ইটো পাৰ পাবগৈ, যেনি তেনি যাব পাৰিব এই চাইডে। এইটোৱে পুখুৰীটো, তাৰ এটা চাইডে এইটো এটা বিল টাইপৰে, গোটেই ঘাঁহ বন গজি আছে। কিনাৰত দেখিছে কি ধুনীয়া বাগান, দেখিছেনে? সেইটো চাইডে বাগান, এই চাইডেও বাগান, আপোনালোকৰ দুই চাইডে বাগান পাব আৰামত ছাঁত। এই চাইড মই আকৌ কৈছোঁ, দীঘলে 260 মিটাৰ, বহলে 110 মিটাৰ। মাটি কালিংটো মোৰ হিচাপত মই ভাবিছোঁ, তেওঁলোকেতো কৈছে 14 বিঘা, কিন্তু মই মোৰ ভাবোঁ আপোনালোকক কৈছোঁ 10 বিঘা। 10 বিঘাই ধৰকচোন, 10 বিঘা মাটিটো কম নহয়, পানীটো কিমান ডাঙৰ পানী। চবকে নমস্কাৰ দেই। আমাৰ এইটো কালুগাঁও চৰাইমাৰা পুখুৰী, এইটো আমি দিখৰিচাং ফিচিং গ্ৰুপৰ 2 নম্বৰ খেলখন আমি পাতিবলৈ আয়োজন কৰিছোঁ 22 ছেপ্টেম্বৰত। আৰু প্ৰথমতে মই সকলো এংলাৰকে মই খেলিবৰ কাৰণে নিমন্ত্ৰণ জনালোঁ। সকলো আহিব, এখন ধুনীয়া খেল হ'ব। আমি এইবাৰ প্ৰাইজ মানিটো অলপ আগতকৈ বঢ়াইছোঁ আৰু আমাৰ জইণ্ট ফিজটো মাত্ৰ আমি 2000 টকা ৰাখিছোঁ। মানে এখন ধুনীয়া খেল। আপোনালোক আমি আমাৰ টোটেল প্ৰাইজ মানি হ'ল 4.5 লাখ টকা আৰু আমাৰ জইণ্ট ফিজ হ'ল 2000 টকা মাত্ৰ। আৰু আমাৰ দিখৰিচাং গ্ৰুপৰ আপোনালোকৰ ওচৰত এটাই প্ৰাৰ্থনা, আমি খেল নেভাবিব যে আমি কিবা লাভৰ কাৰণে খেল পাতিব লৈছোঁ। যদি লাভৰ কাৰণে খেল পাতিব লোৱাহেঁতেন, আজি যিটো আমি এনাউন্সমেণ্ট কৰিলোঁ প্ৰাইজৰ, সেইটো আমাৰ জইণ্ট ফিজটো হয়তো 3000 বা 2500 হ'লহেঁতেন। কিন্তু আমি সেইটো কৰা নাই। আমি কি ভাবিছোঁ যে যিসকলে এতিয়াও নৈ, খাল, বিল বা য'তেই হওক বৰশী বাই ভাল পায়, তেওঁলোকে বৰশী বাই আছে, কিন্তু প্ৰাইজ যিটো জইণ্ট ফিজ হয়, জইণ্ট ফিজৰ কাৰণে খেলিব কোনো কম্পিটিশ্যন আহিব নোৱাৰে। সেইকাৰণেহে আমাৰ 01 যিখন খেল পলত ডাং বৰশী কম্পিটিশ্যন পাতিছিলোঁ, আমি 1500 টকা লৈছিলোঁ। এইবছৰ ফ্ৰী ষ্টাইল খেল দিছোঁ, এইবাৰ নেক্সটখন 2000 টকা লৈছোঁ, কাৰণ 4.5 লাখ টকা আমি প্ৰাইজ মনিয়ে দি দিছোঁ। সেইকাৰণে আমাৰ পদক্ষেপবিলাক অলপ বেলেগতকৈ সুকীয়া, কিয়নো আমি ভাবোঁ নতুন নতুন এংলাৰ ওলাই আহক, আৰু নতুন নতুন এংলাৰ ওলাই আহিলে খেলবোৰ ভাল হৈ যাব। কিয়নো চাওক, আপোনালোকে নিজে চিন্তা কৰক, গোৱালপাৰা ছাইডে বা শ্বিলঙত মানুহ কিমান হয়, মানুহে বহুত কয় সেইটো ছাইডৰ প্ৰাইজ মনি বহুত হয়, কিন্তু সেইটো তুলনা কৰিব গ'লে আমাৰ প্ৰাইজ মনি সিহঁততকৈ বেছি হয়। কেনেকৈ কওঁ শুনক, তাত 3000 বা 2500 বা 2000 মানেই হ'ল। 3000 টকা জইণ্ট ফিজ হিচাপ এটা মাৰক, আপোনালোকে নিজে বুজি পাব। আৰু সেইটো প্ৰাইজ মনি মতে কেইটকা প্ৰাইজ দিছে, খুব বেছি 20 লাখ, 15 লাখ বা 20 লাখ বা 30 লাখ, কিন্তু সিহঁতৰ এমাউণ্ট গৈ উঠে 60-70 লাখ টকা। তেনেহ'লে আৰু আমাৰ 300 মানুহ 200 মানুহ হওঁতে আমাৰ প্ৰাইজ কিমান যায়, নাই কমেও 3 লাখ টকা বা 4 লাখ টকা যায়। তেনেহ'লে সেইটো হিচাপত চাওকচোন, তাহাঁততকৈ আমি বেছি দি আছোঁ। কিন্তু এটা কথা ঠিক, তাত এংলাৰ বহুত আছে। সেই তেনেকুৱা এটা পৰিস্থিতি আমাৰ আপাৰ আছামত বা গোটেই অসমত কৰিব নোৱাৰি নি, যে অকল যে সেই গোৱালপাৰাখন অসমতে পৰে, মই সেইটো বিভাজন কৰা নাই, কিন্তু মই কথাটো কৈছোঁ, কিয়নো তাৰ এংলাৰ তাত জইন কৰা মানুহখিনি হ'ল চব মেঘালয়ৰ পৰা আহে। প্ৰায়ভাগ কি 70% মেঘালয়ৰ এংলাৰে সোমাই থাকে সেইটো চাইডে খেলত। তো মই সেইকাৰণে আমিও ভাবোঁ যে আমাৰ এই চাইডেও উৎপন্ন হওকচোন নতুন নতুন এংলাৰ, তেনেকুৱা লগত আমিও কণ্টেষ্ট কৰিব পাৰোঁ নেকি, তেনেকুৱা টাইপৰ আমিও খেল পাতিব পাৰোঁ নেকি। সেই যে গোৱালপাৰা বা মেঘালয়ত যে তেনেকুৱা খেল হয়, তাত টিকেট দিব নোৱাৰি মানুহ ঘূৰাই পঠিয়ায়, ইমানেই মানুহ হয়।
তো সেই বস্তুটো আমাৰ ইয়াত থকা এই চাইডে থকা সকলো কমিটিক মই অনুৰোধ জনাইছোঁ আপোনালোকেও এই পদক্ষেপবোৰ লওক যাতে নতুন নতুন এংলাৰ জন্ম হয় আৰু চবেই খেলিবলৈ ইচ্ছুক হয়। তো আপোনালোকক মই সকলোকে কমিটি এংলাৰ চবকে জনাইছোঁ, অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা, দিখৌ দিচাং গ্ৰুপৰ ফালৰ পৰা যে আপোনালোকেও সুকীয়া কিছুমান চিন্তাধাৰণা আনক, এই খেলখন খেল হিচাপে জীয়াই লৈ যাওক, ব্যৱসায় হিচাপে নল'ব। ঠিক আছে, চাই দিব ভিডিঅ'টো। এয়া মোৰ লগত আছে এতিয়া বৰ্তমান এই য'ত খেলাবলৈ লৈছোঁ আমি চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন বুলি যিটো মই বেনাৰত দিছোঁ, সেই কম্পিটিশ্যনৰ ফিচাৰীটোৰ গৰাকীসকল তেওঁলোক 10জনৰ এটা গোটৰ আণ্ডাৰত আছে, তেওঁলোকৰে কেইজনমান মোৰ লগত আছে, তেওঁলোকৰ লগত কথা পাতোঁ, আপোনালোকেও শুনক। ফিচাৰীটো ক'ত আছে আগে প্ৰথমে এড্ৰেছটো আপোনালোকে জনাওক। আমাৰ চৰাইমূৰীয়া গাঁৱত এই পুখুৰীটো অৱস্থিত। এখন গাঁৱৰ ভিতৰত যদিও আমাৰ সম্পূৰ্ণ মানে অহা যোৱাৰ মূল পথৰ কিনাৰতে আছে পুখুৰীটো। আৰু পুখুৰীটোত আমি প্ৰথমতে আমাৰ দিখৌ দিচাং যিটো আমাৰ ফিচিং কম্পিটিশ্যন গ্ৰুপ, সেই গ্ৰুপটোলৈ আমি চৰাইমূৰীয়াবাসী হৈ আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন ভিতৰ অঞ্চলত যাতে আপোনালোকে ইমান সুন্দৰকৈ এখন খেল পাতিবলৈ লৈছে, সেইটো আমাৰ কাৰণে গৌৰৱান্বিত বিষয়। এতিয়া আপোনালোকে পুখুৰী দেখিছে, আমাৰ প্ৰায় 1.5 হেক্টৰ মাটিৰ এই পুখুৰীটো আছে। এই পুখুৰীটোত আমাৰ বিভিন্ন প্ৰজাতিৰ মাছ আছে। আপোনাৰ গ্ৰাছ কাপ, আপোনাৰ ৰৌ, বাহু, ৰূপচন্দা, আনকি এনেকুৱা মাছো আছে আমাৰ যিবোৰ ঘৰুৱা বৰালি আমি ইতিমধ্যে আপোনাৰ এটা প্ৰমাণ দিব পাৰোঁ, ইয়াত 14 কেজি ওপৰলৈকে বৰালি আছে। আৰু তল পৰ্যায়ৰ আছে, কিন্তু শ'ল, শাল তেনেকুৱা প্ৰজাতিও মাছ আছে আমাৰ। মানে ফিচাৰী এৰিয়াটো কিমান এনেই হিচাপত? এই আমাৰ মানে সৰ্বমুঠ পুখুৰীটোৰ মাটিৰ মূল্য হৈছে 14 বিঘা আৰু পাৰেহেঁতি। আৰু আপোনাৰ ইয়াৰ গভীৰতা যিটো আমাৰ 4 ফুট আৰু বাম অঞ্চলত 3 ফুট সিমানটো মানে হ'ব ন? আৰু মাছটো চব প্ৰজাতিৰে আছে। আচ্ছা, আপোনালোকে এতিয়া তেনেহ'লে আপোনালোকে গোটেই সমূহ ৰাইজক আমি এটা কথা অনুৰোধ জনাইছোঁ যে আহক, আমাৰ এই গাঁৱলৈ আহক, আপোনালোকে খেলখন উপভোগ কৰক। আৰু যিটো গ্ৰুপে এই খেলখন পাতিবলৈ লৈছে, সেই গ্ৰুপটোৰ প্ৰতি আমাৰ যিটো আন্তৰিকতা হৈছে, সেইকাৰণে আমি সকলো মানুহকে আমাৰ সমূহ চৰাইমূৰীয়াবাসী হৈ আমাৰ নিমন্ত্ৰণ জনাইছোঁ। খেলি ভাল পাব। আৰু মই যিমানটো জানো, মই এজন এংলাৰ, মই খেলিবলৈ য'ত ত'ত গৈ থাকোঁ, যদিও খেল পাতোঁ, এনেকুৱা ডাঙৰ পুখুৰীত আজিলৈকে খেল হোৱা নাই খেল। এইটো খেলি আপোনালোকে কোনো কণ্ডিশ্যনত বেয়া নাপায়, মই যিমান দূৰ মই গম পাওঁ, কিয়নো মই এজন এংলাৰ। এই পাৰৰ পৰা সিপাৰলৈ আপোনালোকৰ কেতিয়াও জোঁট নহয়, জোঁট যদি হয় আপোনালোকৰ কিনাৰকেইজনহে জোঁট হ'ব, মানে ট্ৰেংগেল হ'ব। বাকী এই পাৰৰ পৰা সিপাৰৰ পৰা জোঁট নহয়, আপোনালোকে টেনশ্যন নল'ব, বিন্দাছ খেলিব পাৰিব। খেলিবলৈ আহিব, মই ইমানেই কৈছোঁ, খেলি বহুত ভাল পাব। মাছো অসংখ্য আছে, মই আগৰ ভিডিঅ'টো দেখিছে আপোনালোকে, দেখিছিলে ভাত বনোৱা। আচলতে এতিয়া গোটেইখিনি বহি ভাত খাইছোঁ। এয়া নিতু ইয়াত খাই আছে, একদম বিন্দাছ খাই আছে। 2খন পাত লৈছে, চক আকৌ দেই, মই নহয়, মই বাতিতে খাইছোঁ। ই 2খন পাত লৈছে আকৌ দেই, মই নহয়, মই এখন লৈছোঁ। বাকী এইসকল, এই আমাৰ নব আৰু এইসকল বাৰী বকি খাইছে। তেওঁলোক উঠিলে খালোঁ। তাকে আপোনালোকক দেখাব বিচাৰিছোঁ যে আমি আজি বিলৰ পাৰত, এইখন বিল চক, পুখুৰী পাৰতে আমি এনেকৈও দেখিব পুখুৰী পাৰত বহি খানা খাইছোঁ। আজি আলোচনাও হ'ল, ধুনীয়া মেছেজ এটা গৈছে, ভিডিঅ'ত দেখিবই, বাকীখিনি চব গম পাবই। চাই থাকক, এতিয়া শেষ হোৱা নাই, ভাতটো খাই লগ পাই আছোঁ। তেনেহ'লে দেখিলে আপোনালোকক গোটেই কথাখিনি বুজালোঁ আৰু ক'লোঁ তাৰিখ। আৰু এটা নিউজ আছিলে, আপোনালোকক যে কৈ আছিলোঁ যে এটা নিউজ মই লাষ্টত দিম, আপোনালোকে বুজি পোৱা নাই হয়তো। গ্ৰুপৰ যিসকল মেম্বাৰ আছে তেওঁলোকে গম পাইছে, মই কৈ দিছোঁ আপোনালোকৰ আগত। পল ৰ'ড ফিচিং কম্পিটিশ্যন আমি পাতিছিলোঁ আজি 2 মাহমানৰ আগত, কালুগাঁও অৱস্থিত। তাত যিসকলে পাৰ্টিচিপেট জইন কৰিছিলে, তেওঁলোকৰ মাজত মানে সেইখিনি আমাৰ কাউণ্টাৰ স্লিপ আছেই অলৰেডি, সেইখিনি আমি ৰাখি থৈছোঁ। আমাৰ 272টা জইন হৈছিলে, 272টা জইনৰ পৰা আমি 24 জন আঁতৰাই বাকী কেইজনৰ যিখিনি কাউণ্টাৰ স্লিপ আছে আমাৰ ওচৰত, সেইখিনি আমি লটাৰী কৰিম। লটাৰী এইকাৰণেই কৰিম, আমাৰ এইটো এটা বেলেগ এটা আমি আগতেও কৈছোঁ, এতিয়াও কওঁ যে আমি এটা ইউনিক কথাটো বুজি পাইছে না, আনকমন। যি মানে ইয়াৰ আগৰ খেলখনতো মই কৈছিলোঁ যে আমি 6টা আনকমন, আজিলৈকে কোনো সৰু মাছত প্ৰাইজ দিয়া নাছিলে, আমি দিছিলোঁ। বাকী হয়তো ফাৰ্ষ্ট কেছ হায়েষ্ট কেছত দিছিলে পায়, কিন্তু এনেকৈ আকৌ এটা আকস্মিক মই এইটো কাৰণেই কৈছোঁ, আকস্মিক এটা প্ৰাইজ লৈ আহিছোঁ। সেই খেলখনৰ যিসকলে প্ৰাইজ পোৱা নাছিলে, প্ৰাইজ পোৱাসকলক আঁতৰাই যিসকলে পোৱা নাছিলে তেওঁলোকৰ মাজত এখন লটাৰী কৰিম। আৰু খেলখন চলি থকাৰ অৱস্থাত, মানে 22 তাৰিখৰ দিনা
9টা বজাৰ পৰা খেলখন ষ্টাৰ্ট হ'ব। আমি প্ৰায় 10 বা 10:30 বজাত লটাৰী এখন কৰিম। আমাৰ দ্বাৰাই নহয়, যিসকল ইয়াত বয়োজ্যেষ্ঠ বা পাব্লিক থাকিব তেওঁলোকে সেই লটাৰীৰ যোগেদি কুপন টানিব। 3জন মানুহৰ লাকি বিজেতা হ'ব। আৰু সেই 3জন মানুহৰ সেই যে 1500 টকা জইন কৰিছিলোঁ, জইনৰ ফিজ লৈছিলোঁ, সেই ফিজটো ইয়াত মাফ কৰি দিম আমি। যিসকলৰ নাম ওলাব তেওঁলোকক আমি ঘূৰাই, যিসকলে জইন কৰিছিলে, মানে জইন কৰিলেতো 2000 টকা দিব লাগিব ন এখন খেলত। তো আমি দিখৌ দিচাং গ্ৰুপে আমি 1500 টকাটো ঘূৰাই দিম। মানে তেওঁলোকে 500 টকাতহে জইন কৰিব পাৰিব। সেইটো এটা আনকমন। আজিলৈকে হয়তো কোনো এখন কমিটিয়ে ভাবিব পৰা নাই এনেকুৱা কিছুমান বস্তু। আমি ভাবিছোঁ কিয় গোটেই সকলো কমিটিকে মই অনুৰোধ জনাইছোঁ, আপোনাৰো লাভ হওক। মই কোৱা নাই আপুনি লছ কৰি খেলাওক, আপোনালোকৰো লাভ হওক, কিন্তু খেলখন খেল হিচাপে জীয়াই লৈ যাওকচোন। পিছত লাভৰ চিন্তা কৰিব। এতিয়া বৰ্তমান খেলখন উঠাই আনক। খেলখন আমাৰ আপাৰ আছামত টোটেলি হৈ গৈছে। এখন খেলত 140জন মানুহ হয়, 180জন মানুহ হয়, তাতকৈ বেছি নহয়েই। কিয় কাৰণ জানেনে? আমাৰ জইন ফিজটো বেছি, প্ৰাইচ কম। সদায় জইন ফিজটো সীমিত কৰক না, যাতে চবেই খেলিব পাৰে। সকলোৱে যেতিয়া খেলিবলৈ আহিব, এংলাৰ বেছি হ'ব, এই অট'মেটিকলি খেল ভাল হ'ব। খেল ক'ত বেয়া হয়? এংলাৰ কমি যোৱাৰ লগে লগে খেল বেয়া হয়। কিন্তু খেল ভাল হ'বলৈ হ'লে এংলাৰখিনিক আনিবলৈ চেষ্টা কৰক। মই ইমানটোৱে ক'ম। এয়া আছিলে মোৰ ভিডিঅ' আজি। বাকী যদি বেয়া পায়, বেয়া পালেই, যিসকলে বেয়া পায় পাবই, মোক বেয়া গালি পাৰিবই, মোৰ কোনো কথা নাই, মই বেয়া নাপাওঁ। মই যিটো সত্য মই সেইটোৱে ক'ম। কিয়নো মই এইখন খেলক বহুত ভাল পাওঁ। মই নিজেও খেলুৱৈ এজন, আৰু মই খেলি ভাল পাওঁ আৰু খেলাইও ভাল পাওঁ। মই সেইকাৰণে সকলো যিসকলে এতিয়ালৈকে কম্পিটিশ্যন জইন কৰা নাই তেওঁলোকৰ কাৰণে মই খেলাব বিচাৰিছোঁ, আৰু তেওঁলোকক উলিয়াই আনিব বিচাৰিছোঁ যে প্ৰত্যেকজন মানুহে খেলক আৰু খেলখন ভাল এটা পৰ্যায়ত লৈ যাওক। ইমান কষ্ট কৰোঁ, অকণমান ছাবস্ক্ৰাইব কৰিবচোন। বহুত ভিডিঅ' চাই, বহুতে চাই, মই জানো। মোৰ 60% মানুহে ছাবস্ক্ৰাইব কৰা নাই, কিন্তু 40% ছাবস্ক্ৰাইবাৰ আছে। মই কৈছোঁ ছাবস্ক্ৰাইব কৰিবচোন। অকণমান কষ্ট কৰিছোঁ, আপোনালোকৰ কাৰণেই কৰিছোঁ। প্লিজ হেল্প কৰিব না। ঠিক আছে, আজিলৈ ৰাখিছোঁ। ধন্যবাদ। জয় অসম।